নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এবিধ পিটিকা। এয়া হৈছে কলডিলৰ পিটিকা। কেনেদৰে বনাইছোঁ সকলোখিনি আপোনালোকক দেখুৱাই দিম। আহক আমি ভিডিঅ'টোৰ ফালে যাওঁ। এয়া কলফুল এটা লৈছোঁ। কলফুলটো এতিয়া আমি ভালদৰে ধুই অলপ সৰু সৰুকৈ কাটিম। মানে একেবাৰে খিচ কৰি নাকাটো, অলপ ডাঙৰকৈ ৰাখিম। এনেকৈ ডাঙৰ দিলে নহ'লে নিসিজিব, সেয়েহে অকণমান সৰু কৰিম। দেখুৱাই আছোঁ কেনেকৈ পিচ কৰিম। এয়া চাওক, কলফুলখিনি এনেদৰে টুকুৰা কৰি লৈছোঁ। বহুত বেছি সৰু কৰিব নালাগে। এয়া এতিয়া ইয়াতে আমি একাপমান পানী দি দিম। বেছি পানীও দিব নালাগে, একাপ পানী দিলেই হৈ যাব। তাৰপিছত ইয়াতে দি দিছোঁ নিমখ আৰু আমি অকণমান এয়া মচুৰ দাইল ধুই লৈছোঁ। এইখিনিও টিফিনটোত ঢাকনিটো ভালদৰে লগাই দিম। এয়া টিফিনটো ভৰাই দিলোঁ। তাৰপিছত কলফুলখিনিও দিছোঁ। এতিয়া ঢাকনি লগাই এইটো 2টা বা 3টা চিটি আহিব দিম। এয়া এইখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম। কুকাৰত ঢাকনিখন গুচাব পৰা হোৱালৈকে আমি শুকান জলকীয়া কেইটামান পুৰি লৈছোঁ। আপোনালোকে পুৰি নলৈ তেলত গৰম কৰিবও পাৰে, কিন্তু মানে পুৰি লোৱাটোৰ সোৱাদ বেছি হয়, সেয়েহে মই পুৰিয়েই লৈছোঁ। এয়া পুৰি ল'লে অলপ সানিবও সুবিধা হ'ব। গোটেইকেইটা এনেকৈ পুৰি লৈছোঁ। জলকীয়া আপোনালোকে সোৱাদ অনুযায়ী দিব, আপোনালোকে যিমান খাব পাৰে, কাৰণ পিটিকাত অলপ জ্বলা বেছি হ'লে খাই ভাল লাগে, সেয়েহে অলপ বেছিকৈ দিছোঁ। ইফালে আমি সৰু সৰুকৈ পিঁয়াজ এটা কাটি ল'লোঁ আৰু ধনিয়া লৈছোঁ আৰু জলকীয়া কেইটা যে পুৰি লৈছিলোঁ সেইকেইটা লৈছোঁ। ইফালে আমাৰ কুকাৰত ঢাকনিখনো খুলিব পৰা হৈ গৈছে। চাওকচোন, ঢাকনিখন খুলি দিলোঁ। এতিয়া টিফিনটো কিন্তু বিৰাট গৰম হৈ থাকে। টিফিনটো উলিয়াবহে চিন্তা, হাতেৰে নোৱাৰিম, হাতেৰে উলিয়াব। এয়া টিফিনটো উলিয়াই লওঁ। এয়া চাওক, কলডিলখিনি সিজিছেনে নাই এতিয়া চাম। এয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া টিফিনটোত ঢাকনিখন খুলিবলৈ অলপ টাইম ৰখিব লাগিব, কাৰণ এইটো বিৰাট গৰম হৈ আছে। ইয়াক চুবই নোৱাৰি ভালদৰে। অকণমান ঠাণ্ডা হওক, তেতিয়া এইটো খুলি ল'ম। এয়া টিফিনটোত ঢাকনিখনো খুলি ল'লোঁ। এয়া চাওকচোন, দালিখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া কলফুলখিনি আমি ইয়াতে দি দিলোঁ। তাৰপিছত দালিখিনিও ইয়াতে দি দিম। লগতে দি দিছোঁ ধনিয়াখিনি, তাৰপিছত পিঁয়াজখিনিও দি দিছোঁ আৰু জলকীয়া কেইটাৰ অৱশ্যে ঠাৰিকেইডাল গুচাই দিম। চাওকচোন, পানী আমি অকণমানেই দিছিলোঁ, কিন্তু কলফুলখিনি লাগি ধৰা নাই। এইখিনি পানী অকণমান ৰৈহে গৈছে। এতিয়া অকণমান মিঠাতেল ইয়াতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি আমি পিটিকি ল'ম। এয়া আমাৰ গোটেইখিনি পিটিকি লোৱা হৈ গ'ল। এয়া চাওকচোন বন্ধুসকল, এনেদৰে কলডিল পিটিকা আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই, এইবাৰ কলডিল পালে এনেদৰে পিটিকা খাই চাবচোন। পিটিকাখন বিৰাট টেষ্টি হয় অৱশ্যে, সেয়েহে কৈছোঁ এবাৰ এনেদৰে খাই চাব। আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।